বনাই থাকোঁতে শেষ হৈ গ'ল চিলিণ্ডাৰ। শাৰী কেতিয়াবা পালোঁ পাই পেলাই তাৰমানে হেৰি কৰি আছিলোঁ, পাপাৰ লগত খেলি আছিলোঁ, কিবা কৰিছিলোঁ। পাপাই তাৰমানে দুইবাৰ বমি কৰিলা আৰু এই দুটাই তাৰমানে লৈ আছে। সেইজনে তাৰমানে উগাৰ মাৰিবলৈ খুজি আছে, খাৰ পিছত উগাৰ মাৰিব খুজিছিল, কিন্তু তাই বেছি টাইম নেদেই, 2 মিনিট 1 মিনিটমান দেই। 1 মিনিট জানে কি কেইমিনিটমান দে গণবা নহয়, 1 মিনিটমান দে আৰু কিবাকৈ হাৰ্ডলি। তাৰপিছত দি সেনেকৈ ঘুমাই থৈ দে। তাৰপৰা এই দুইবাৰ বমি কৰিছে। গোটেই মই তাইক কৈছোঁ তাইক 10 মিনিটৰ পৰা 15 মিনিট, এবাৰ 15 মিনিটমান লওঁ বুলি কৈছোঁ। এতিয়া 24 হৈছে, কেইটা বাজিছে, ক'ত গ'ল ফোনটো? এই ফোনটো চাৰ্জত আছে। 24 হৈছে, এই 7:24 হৈছে নেকি, 7:24 হৈছে এতিয়া। আৰু 7:24 পৰা মই এইফালে আৰু পূৰা 15 মিনিট দিব দিছোঁ। এতিয়া দেখা যাওক তাই কিমান টাইম দিয়ে, আৰু উগাৰ মাৰিবই খাটাং এনেকৈ কৈছোঁ তাইক। তাই দি আছে বঢ়িয়াকৈ। এইটো লাহে লাহে উগাৰ মাৰিবলৈ খুজি আছিলোঁ। তাৰপিছত এই 2 মিনিটমানে থাকিল আৰু সেই ভিটামিন ডি খুৱাবলৈ ওলালোঁ। সেই আধা খালা, আধা খাব নাপালে ঘুমিটিয়ে গ'ল। এইটো মাকা লৈ আছে এতিয়া। গাইছ এইকেইদিন পূৰা বৰষুণ হৈ আছিল। আৰু কথা হ'ল কি, আজি কি বাৰ, আজি সোমবাৰ গাইছ। আৰু ইয়াৰ বাপাৰ নখকেইটা কাটিব লাগিব। আৰু নেলকেইটা কালি বিচাৰিলোঁ নাপালোঁ, আৰু সেইকাৰণে উপায় নাই, বহুত দীঘল হৈছে, একদম আচুৰি দেই। সেইকাৰণে এই এনেকৈ বিলেতি নখ কাটি আছে। খাব নালাগে মাইনা, মোৰ কিন্তু ভয় লাগে। নীলকেইটা অনাৰ পিছতহে কাটিব লাগিব। আজি মই নীলকেইটা বিচাৰি চাম। নীলকেইটা আনিলিহে নিজে বিচাৰি চাবি, নাপালে কি হ'ব, আচৰিৰ পৰা মই খাম। ইটা নিদিবি আৰু সি কৰিছে পুৰা ভন নিৰ্দাত থাকিলে দিবি, আধা নিৰ্দাত আছে সেইটো পেচা ল'বা আহিছে। এইটা মানে খুব ভাল পাওঁ, এতিয়ালৈ ভাল পোৱা হৈছে। আৰু এতিয়া কৈছে ফটো মাৰি দি আৰু আমাৰ কাজত তাই নাথখিল, মামাহঁতৰ ঘৰত গ'ল। আৰু এতিয়া তাই ফটো মাৰি দিব লাগে। সেইটো তাৰ এৰি পেলাত ঘুমে দি যাব অকল। সেই বাপাৰ তাৰমানে মূৰত এইবিলাক ওলাই আছে যে, সেইকাৰণে ইয়াক চাৰবালি গাইছে। আৰু এই ৰেডি হৈ গ'ল। মায়ে চাই আছে আৰু দেউতা আহি গ'ল। সেয়া আৰু বাপাক চাৰি আছে, মানে মূৰত গুটি ওলাইছিল, সেইকাৰণে চাৰি আছে। বঢ়িয়া সি একান্ত মানে শুনি আছে। সেইটো ভাত খালোঁ, ভাত খাইতে টকৰ পাত দিব লাগে আহিলোঁ। আৰু মানে টকৰ পাতেদি চোতাল সাৰি বিৰাট মজা লাগে। সেইকাৰণে আইতাই ফোন কৰি মাতিল হা, কৈছে টকৰ পাত আছে নি হা, আৰু এই দুটা টকৰ পাত লৈ আছোঁ। এই কান্দি আছে। আৰু কথা হ'ল কি, যেতিয়া চালা আৰু পুৰা মন চন মাৰি পুৰা এনেকৈ একান্ত এনেকৈ আছে। এতিয়া বহুত পৰিমাণত কান্দছে। এতিয়া মানে কান্দাই নাছিল গাইছ, মানে পুৰা মন চন মাৰি পুৰা এনেকৈ আছিল। আৰু গাড়ীৰ বহুত দুৰ্বল হৈছে, আৰু কিবাকৈ এতিয়া কান্দছে। আৰু এতিয়া এই মাকে কিবা গা চা মানে ভাতৰ যোগাৰ কৰি থৈ আহিল, আৰু মায়ো আহিল। তাৰপিছত ইয়াত লৈ আছিলোঁ। মইনা নহয়, বাবুৱে বুলি ক'ব লাগিব। আমাৰে বাবুৱা এই এইবাৰ মনে মনে আছে দেখিলি গান শুনি। এই দেউতাই পাৰে গানটো মইনা বাবু হ'ল। আৰু এই মুড়িয়া চাই লৈছে তাৰ কাৰণে মুখত কি ততলা ভৰে। আৰু এয়া বঢ়াকে দেউতাই লৈ আছে বাবু। ৰান্ধি ঘৰত আহি গ'লো গাইছ, আৰু দেউতাই বঢ়াকে বাচন ধুই আছে, আৰু মই এইফালে দালি গৰম কৰি আছোঁ। আৰু গাইছ ভাত খামে, আৰু মা আৰু মাইনা ঘৰত আছে। বাপাক লৈ আছে মাইনা, আৰু মা অকণমান ৰেষ্ট লৈ আছে। আৰু মায়ে তাৰমানে বহুত কৰি আছেতো, আৰু ইমান নৰৈ কৰিবৰ কাৰণে। আৰু এই দেউতাই লৈ গৈছে ভাত বাঢ়িব লাগিব। আৰু গাইছ কালি ৰাতিপুৱাই পুৱাই যাব লাগিব ডিউটিত, আৰু ৰাতিপুৱাই আছে ডিউটি। আৰু যিমান পাৰোঁ সোনকালে খাওঁ গাইছ ভাতটো খাওঁ। আৰু কিন্তু আমাৰ খাওঁতে 10:30 বাজিয়ে গৈছে। ৰাতি ঘুমাতে বহুত দেৰি হৈছে। সেইকাৰণে আজি মানে সন্ধিয়াৰ পৰা যোগাৰ কৰিছে হৈ গৈছে। দালিটো মানে অলপ গৰম কৰোঁ, কেতিয়াবা বহাই ৰাখিছিলোঁ, গৰম কৰি খাম। আৰু ভাত বনাই থাকোঁতে শেষ হৈ গ'ল চিলিণ্ডাৰ। এতিয়া চিলিণ্ডাৰ দিব আহিছোঁ গাইছ। এইটো এটা চিলিণ্ডাৰ, এইটো নাই বাৰু। এইটো চিলিণ্ডাৰ, এইটো আছে বাৰু কিবাকৈ, নহ'লে হাহাকাৰ গ'ল হয়।